চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে। সেই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰিছে। পত্ৰখন প্ৰেৰণ কৰিছে প্ৰতি শ্ৰী শিৱগোপাল মিশ্ৰ, সম্পাদক কৰ্মচাৰী পক্ষ, নেশ্যনেল কাউন্সিল JCM, আৰু লগতে নেশ্যনেল কাউন্সিল JCMৰ কৰ্মচাৰী পক্ষৰ সকলো সদস্য সংলগ্ন তালিকা অনুসৰি বিষয় 11 মে 2024 তাৰিখে বিয়লি 3 বজাত অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল কাউন্সিল JCMৰ 49 সংখ্যক সভা সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে যে কেবিনেট সচিবৰ সভাপতিত্বত কৰ্মচাৰী পক্ষৰ দ্বাৰা প্ৰস্তাৱিত কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ নেশ্যনেল কাউন্সিল JCMৰ 49তম সভা অহা 11 মে 2024 সোমবাৰে বিয়লি 3 বজাত নতুন দিল্লীৰ সেৱাতীৰ্থত অৱস্থিত কেবিনেট সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ব। অনুগ্ৰহ কৰি উক্ত সভাত উপস্থিত থাকিবলৈ আপোনাক অনুৰোধ জনোৱা হৈছে। ওপৰত উল্লেখ কৰা অনুসৰি আপোনাৰ বিশ্বাসী স্বাক্ষৰিত অমিত পংকজ, সঞ্চালক JCM, অৰ্থাৎ NCJCMৰ 49তম সভা অহা 11 মে 2024 তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়াত কেনেধৰণৰ সিদ্ধান্ত লোৱা হয় বা কি বিষয়ত আলোচনা কৰা হয় সেয়া হ'ব লক্ষণীয়। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।